Miyazaki, go back! Go back, go back! Miyazaki, go back! Go back, go back! চ্যালেঞ্জ একসেপ্ট কৰাৰ পিছতে শিৱসাগৰৰ পৰা আৰম্ভ হ'ল মিয়া হাটাও অভিযান। নাজিৰাৰ অলিয়ে গলিয়ে মিয়া বিচাৰি আতাচু অভিযান। নাজিৰাত মিয়াৰ বিৰোধিতাৰে নাজিৰা নগৰ উত্তাল কৰিলে সংগঠনে। অসম এৰিব লাগিব বাংলাদেশী মিয়াই। উজনি অসমৰ পৰাই আৰম্ভ খিলঞ্জীয়া ৰক্ষা সংগ্ৰাম। এক সপ্তাহৰ ভিতৰত উজনি অসম এৰক বাংলাদেশী মিয়াই। এই কথা বৰ্তমান উজনিৰ বহুকেইটা দল সংগঠনৰ। আজি নাজিৰাৰ কেইবাটাও দল সংগঠন একত্ৰিত হৈ নাজিৰা নগৰৰ মাজেৰে এক বাইক ৰেলী কৰি মিয়া মুছলমানৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংবাদ মাধ্যমৰ আগত জনোৱা মতে উজনি অসমৰ সকলো দল সংগঠন একত্ৰিত হৈ এক সপ্তাহ সময়ৰ ভিতৰতে এই মিয়াসকলক অসম এৰি যাবলৈ ধাৰ্য কৰি দিছে। উজনি অসমৰ বিশেষকৈ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ হোৱা এই মিয়া বিৰোধী প্ৰতিবাদৰ কাৰ্যক্ষেত্ৰত কিমান ফলপ্ৰসূ হ'ব সেয়া অনাগত দিনবোৰত লক্ষণীয় হ'ব। এটা কথাই আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে নগাঁও জিলাৰ ঢিঙত যিটো আপোনাৰ জঘন্য কাৰ্য হ'ল তাত আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু বিজেপি চৰকাৰৰ দিনত আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। এইকাৰণে তেওঁক আমি গৰিহণা দিছোঁ। বিজেপি চৰকাৰৰ তেওঁলোকৰ শ্লোগানেই থাকে তেওঁলোকৰ বেটি বচাও বেটি পঢ়াও। আজিৰ যুগত বেটি ক'ত? বেটি ৰাজপথত আৰু বেটি ক'ত? শ্মশানত। সেইকাৰণে আমি আজি এই ৰাজপথলৈ আমি ৰাইজ আমি ওলাই আহিবলগীয়া হৈছে। আৰু আমি খিলঞ্জীয়া মুছলমান ভাইসকলক আমি আমাৰ লগত তেওঁলোকে আহি পিনে ঐক্যবদ্ধভাৱে আমাৰ লগত আহি মেলি আমাৰ এই সংগ্ৰামত আহি মেলি তেওঁলোকে আমাক অন্তৰ্ভুক্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। তেওঁলোকে আহি যাতে আমাক আমাৰ লগত মিয়াৰ ওপৰত যিখিনি খিলঞ্জীয়া মিয়াৰ যিখিনি আপোনাৰ মিয়াৰ ওপৰত আহি মেলি অত্যাচাৰ যিখিনি আমাক চলাইছে বাই ভনীসকলৰ লগত তেওঁলোকক আমি খেদাবৰ বাবে ইয়াৰ পৰা অসমৰ পৰাই হওক বা নাজিৰৰ পৰা হওক ক'ৰবাৰ পৰা হওক খেদাবৰ বাবে আমাৰ লগত আহি পিনে হাতে হাত লাগি আমাৰ লগত একেলগে থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। কাৰ্যসূচী লোৱা একমাত্ৰ কাৰণ হৈছে যে ঢিঙত যি ঘটনা সংঘটিত হ'ল, নাৰীৰ ওপৰত যি নিৰ্যাতন হ'ল, কিশোৰগৰাকীৰ ওপৰত যি নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল মিয়া মুছলমানে কৰিলে, সেই কথা আমি কঠোৰভাৱে গৰিহণা দিছোঁ। আৰু উচিত তদন্ত আমি ঘোষণা কৰি লগতে ল'বৰ কাৰণে উচিত তদন্ত লৈ তেওঁক আমি শাস্তি মানে ফাঁচি দিয়া আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে আমি শিৱসাগৰবাসী আৰু নাজিৰাবাসী এটা ৰাইজক এটা অনুৰোধ কৰিছোঁ যে শিৱসাগৰখন এনেকুৱা এখন জিলা যি আমাৰ য'ত আমি হিন্দু মুছলমান সকলো ৰাইজে আমি সমিল মিলেৰে বাস কৰি আহিছোঁ। যিহেতু অতীতৰ পৰা আহোম যুগৰ পৰা ইয়াত মুছলমান মানুহ বাস কৰি আহিছিল। তেওঁলোকৰ লগত আমি যিখিনি জাতি জনগোষ্ঠী মানুহ আছে গোটেইখিনি আমি সমিল মিলেৰে বাস কৰি আহিছোঁ। কিন্তু বৰ্তমান এটা কাৰ্যসূচী দেখা গৈছে যে বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত বিভিন্ন ধৰণৰ মিয়া বাংলাদেশী মিয়া হওক বা বেলেগ অঞ্চলৰ পৰা আহি যিসকল মিয়া মানুহ হৈছে মিয়া মানুহ আহি ইয়াত ভাড়াঘৰ লৈ বিভিন্ন ধৰণৰ কাম কৰিছে বা ধৰি লওক তেওঁলোকৰ লগত সমিল মিলে মুছলমান হিচাপে বাস কৰি আহিছে। কিন্তু তেওঁলোকে যিখিনি মুছলমানসকল স্থানীয় যিখিনি মুছলমান সেই মুছলমান ব্যক্তিসকলৰ লগত বৰ্তমান আহি যিখিনি বাংলাদেশী সম্প্ৰদায়ৰ মুছলমান মানুহ আছে মিয়া সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে মাজত বা আমাৰ আহি যেতিয়া সোমাই গ'লে তেওঁলোকৰ মাজে সোমাই যোৱাৰ পিছত আমাৰ যিটো জাতি জনগোষ্ঠীৰ মানুহ আৰু মুছলমান মানুহখিনিৰ মাজত একবাৰ পাৰ্থক্য সৃষ্টি হ'ব হৈছে। কিন্তু সেইকাৰণে এটা অনুৰোধ আমাৰ স্থানীয় মুছলমানসকলৰ কাৰণে যিখিনি বহিৰাগত মিয়া মুছলমান তেওঁলোকক অতি সোনকালে বয়কট কৰিব লাগে। বয়কট কৰি আজি শিৱসাগৰ জিলা তথা নাজিৰা অঞ্চলত যি ভাতৃ সম্প্ৰীতিৰ ভাৱ জীয়াই আছিলে সেই ভাতৃ সম্প্ৰীতিৰ ভাৱ অনাগত দিনত অটুট ৰাখিবৰ বাবে আমি অতাক অনুৰোধ কৰিছোঁ তেওঁলোকক। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ সহযোগত শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।